অসমৰ প্ৰত্যেকটো সম্পদক যদি ৰাষ্ট্ৰীয়কৰণ কৰিব পাৰি তেতিয়াহ'লে আজি অত বছৰে অসমে ভুগি থকা এই সংহাৰী বান সমস্যা কিয় ৰাষ্ট্ৰীয়কৰণ কৰা হোৱা নাই? আজি প্ৰত্যেক বছৰ আমি দেখি আহিছোঁ আজি কি যুগ যুগ ধৰি অসমৰ মানুহে বানত নিজৰ আপোনজনক হেৰুৱাইছে। কিমান ধন জন ক্ষতি হৈছে, জীৱ জন্তুৰ কথা আমি নকলোৱে যেনিবা, মানুহৰ কিমান ক্ষতি হৈছে সেইটো আমাৰ অগোচৰ হৈ থকা নাই। প্ৰত্যেক বছৰে মাথাউৰি বনে, প্ৰত্যেক বছৰে মাথাউৰি ভাগে, প্ৰত্যেক বছৰে বানাক্ৰান্তৰ সমস্যাৰ সৃষ্টি হয়। আৰু এইবাৰ নাগালেণ্ডত যিটো অনাকাংক্ষিত প্ৰাকৃতিক দুৰ্যোগ হ'ল তাৰ ফলত গোটেই উজনি অসমখন চাব নোৱাৰা অৱস্থা হৈ আছে। গতিকে এই সুযোগত মই এই সময়ছোৱাত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু লগতে গৌৰৱ গগৈ ডাঙৰীয়া, যিহেতু তেখেত এতিয়া লোকসভাৰ ডেপুটি লিডাৰ অফ অপজিশ্যনৰ দায়িত্বত আছে, মই দুয়োজনকে এটাই অনুৰোধ কৰিম, আপোনালোক দুয়োজন যথেষ্ট প্ৰভাৱশালী আৰু দক্ষ ৰাজনৈতিক নেতা। গতিকে আপোনালোকে যদি বিচাৰে কেন্দ্ৰীয় চৰকাৰক কিন্তু এই সময়ত হেঁচা প্ৰয়োগ কৰি অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যাৰ স্বীকৃতি দিয়াৰ ব্যৱস্থা কৰিব পাৰে। গতিকে আপোনালোকে যদি অসমৰ কথা ভাবে তেতিয়াহ'লে এই সমস্যাক অতি সোনকালে ৰাষ্ট্ৰীয় সমস্যাৰ স্বীকৃতি দিয়াৰ বাবে ব্যৱস্থা কৰক। কাৰণ অসমে আৰু কিমান দিন এনেকৈ সহ্য কৰি থাকিব? প্ৰত্যেক বছৰে আপোনাৰ আঁচনি হ'ব, প্ৰত্যেক বছৰে কাম কৰে, প্ৰত্যেক বছৰে মাথাউৰি ভাগিব। যিহেতু নদী প্ৰধান হিচাপে আমাৰ চিনাকি আছে, গতিকে এই সমস্যা সদায় হৈ থাকিব। গতিকে এই সমস্যা সমাধানৰ বাবে কেন্দ্ৰীয় পুঁজি যাতে বেছিকৈ ব্যৱহাৰ হয় তাৰ বাবে কিন্তু অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যাৰ স্বীকৃতি দিয়াটো খুব জৰুৰী হৈ পৰিছে। গতিকে দুয়োজন নেতালৈ মই অনুৰোধ কৰিছোঁ যাতে কেন্দ্ৰীয় চৰকাৰক এই সুযোগত ভালকৈ হেঁচা প্ৰয়োগ কৰক আৰু অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যাৰ স্বীকৃতি দিয়াৰ ব্যৱস্থা কৰক। মুখ্যমন্ত্ৰীগৰাকীয়ে দিল্লীৰ ওচৰতে বোলে হাত পাতিবলৈ লাজ পায়। অসমৰ মানুহ ৪-৫ দিন বানৰ মাজত ককবকাই থাকি অনাহাৰে অনিদ্ৰাৰে থাকিলে লাজ নাপায় নেকি? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বেলেগ ৰাজ্যত গৈ তেওঁক ১৩,০০০ নাচনীয়ে নাচি নাচি স্বাগত কৰিছে, সেইবোৰৰ কাৰণে তেওঁৰ সময় আছে। অসমৰ বান সমস্যাৰ কাৰণে ইয়াত আহিবলৈ তেওঁৰ সময় নাই। অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ বান সমস্যা, বান গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে, এই দাবীটোক তৰল কৰিবলৈ গৈ যিবোৰ কথা কৈছে গোটেইকেইটা কথাৰে ছাত্ৰ সন্থাই বিৰোধিতা কৰিছোঁ। মুখ্যমন্ত্ৰীগৰাকীৰ গোটেই কথাখিনি তৰল, স্ববিৰোধী আৰু দায়সৰা ধৰণৰ। এটা কথা স্পষ্ট যে অসমৰ বান গৰাখহনীয়া সমস্যাই স্বাধীনতাৰ পাছৰে পৰা এতিয়ালৈকে বানপানীয়ে আমাৰ অৰ্থনীতিৰ কঁকাল ভাঙি দিছে, গৰাখহনীয়াই অসমৰ মানচিত্ৰখনকে সংকুচিত কৰিছে আৰু স্বাধীনতাৰ পৰা এতিয়ালৈকে যোৱা ৮টা দশকত প্ৰতিখন ৰাজ্য চৰকাৰে এই সমস্যাটোৰ মোকাবিলা কৰাত ব্যৰ্থ হৈছে, চূড়ান্তভাৱে ব্যৰ্থ হৈছে, পুতৌজনকভাৱে ব্যৰ্থ হৈছে। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰো তাৰে এক উদাহৰণ। সদৌ অসম ছাত্ৰ সন্থাই দীঘলীয়া সময় ধৰি আমি কৈ আছোঁ যে বান গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে। মুখ্যমন্ত্ৰীয়ে কৈছে তেওঁৰ বোলে ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে বুলি কোৱাসকলৰ লগত এইটোৱে পাৰ্থক্য, তেওঁ ৰাষ্ট্ৰীয় সমস্যা নহয়, ৰাষ্ট্ৰীয় সমাধান হিচাপে ভাবে, ৰাষ্ট্ৰীয় সমাধান হোৱাটো বিচাৰে। কোনে আপত্তি কৰিছে সমাধান কৰাত? সমস্যাটোক প্ৰথম স্বীকৃতিটো দিয়ক, সমস্যাটোৰ গুৰুত্ব উপলব্ধিটো কৰক দিল্লীয়ে। সমস্যাটোৱে যদি স্বীকৃতি নিদিয়ে, সমস্যাটোৰ গুৰুত্বই যদি উপলব্ধি নকৰে, সমাধানৰ সদিচ্ছা, সমাধানৰ ৰূপৰেখা আহিব ক'ৰ পৰা? মুখ্যমন্ত্ৰীগৰাকীয়ে কোৱা কথাকেইটাৰ বিৰোধাভাস চাওক। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে ইয়াৰ কাৰণে আঁচনি লাগিব, সমস্যা বুলি ঘোষণা কৰিলেই নহ'ব। অসমৰ বিশেষজ্ঞই আজিলৈকে আঁচনি দিব পৰা নাই, কেৱল মথাউৰি আৰু জিঅ' বেগৰ কথা কয়। গতিকে তেওঁ কেন্দ্ৰীয় চৰকাৰৰ পৰা পইচা বিচাৰিব নোৱাৰে, কাৰণ ভাল আঁচনি এখন নাই। তেওঁৰ কথাটোৱে প্ৰমাণ কৰিছে যে অসমৰ বিশেষজ্ঞৰ লগতে দেশৰ আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিদেশৰ বিশেষজ্ঞৰো নিয়োগ কৰি এক নিখুঁত পৰিকল্পনা যুগুত কৰিব লাগে যে অসমৰ বান গৰাখহনীয়া সমস্যাৰ কি ধৰণে সমাধান কৰিব পাৰে। তাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগ লাগিব, কাৰণ পুঁজিৰ ব্যাপক পৰিসৰত ইয়াত ব্যয় হ'ব। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে আঁচনি এখন দিলে তেতিয়া মোদীক বিচাৰিব পাৰিম, ৫০,০০০ কোটি টকা লাগিলেও বিচাৰিব পাৰিম। অৰ্থাৎ তেওঁৰ মুখতে ওলাইছে ৫০,০০০ কোটি টকা, কিমান টকা লাগে তাৰ হিচাপ নাই। সেইকাৰণে আমি বিচাৰোঁ যে কেন্দ্ৰীয় চৰকাৰে বান গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰক আৰু ইয়াৰ কাৰণে সুকীয়া পুঁজিৰ আবণ্টন কৰক। কেৱল দুৰ্যোগ প্ৰশমন বিভাগৰ কেইকোটিমান টকাৰ পুঁজিৰে সৈতে অসমৰ বান গৰাখহনীয়া সমস্যাৰ সন্মুখীন হ'ব পৰা নাযায়, এই সমস্যাৰ সমাধান কৰিব পৰা নাযায়। মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু এটা কথা উপলব্ধি কৰা ভাল, আমি যে বান গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা বুলি ক'বলৈ এইকাৰণে ঘোষণা কৰিবলৈ দাবী জনাইছোঁ, কাৰণ অসমৰ বান গৰাখহনীয়া সমস্যা সমাধানৰ কাৰণে আন্তঃৰাজ্যিক আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ প্ৰয়োজন আছে। এতিয়া শিৱসাগৰ, চৰাইদেউ, যোৰহাটৰ যি মৰণকাটৰ যন্ত্ৰণা, তাৰ পাছতো কয়লা খননৰ অবৈধ গোটেই প্ৰক্ৰিয়াটোক মুখ্যমন্ত্ৰীগৰাকীয়ে একো নজনাৰ ভাও ধৰিছে। তেওঁ কৈছে কি নগালেণ্ডতহে হৈছে, নগালেণ্ডত বেলেগ চৰকাৰ, নগালেণ্ডৰ চৰকাৰক তেওঁ হেঁচা দিব নোৱাৰে। সেইকাৰণে আমি কৈছোঁ যে নগালেণ্ডৰ কাৰণে যদি অসমত বানপানী হয়, অৰুণাচলৰ ডেমৰ কাৰণে যদি অসমত বানপানী হয়,
চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ ডেমৰ কাৰণে যদি অসমত বানপানী হয়, এতিয়া চীনৰ কথাও আমি সততে উচ্চাৰণ কৰোঁ। আপোনাৰ যদি এইবোৰৰ ওপৰত কোনো হেঁচা দিব পৰা ক্ষমতা নায়েই, সেইকাৰণে কেন্দ্ৰীয় চৰকাৰৰ ইয়াত হস্তক্ষেপ লাগিব। মুখ্যমন্ত্ৰীগৰাকীয়ে গুৱাহাটীৰ বানপানীৰ কাৰণে মেঘালয়ত হৈ থকা উন্নয়নৰ কামবিলাকক জগৰীয়া কৰি থাকে আৰু ইমান ব্যাপক বানপানীৰ পিছতো আজিকালি গুৱাহাটীত বানপানী হ'লেও মানুহ উঠি যায়। তাৰ পাছতো তেওঁতো মেঘালয় চৰকাৰৰ লগত কথা পাতি হেঁচা দি সেই কামবোৰ বন্ধ কৰিব পৰা নাই। চুবুৰীয়া ৰাজ্যকেইখনৰ ওপৰত তেওঁৰ হেঁচা নচলে কাৰণে আমি বিচাৰোঁ যে ইয়াত কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগ লাগে, নেতৃত্ব লাগে, হস্তক্ষেপ লাগে আৰু সেইকাৰণে বান গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰি এই সমস্যা সমাধানৰ সম্পূৰ্ণ পৰিকল্পনা কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় আৰু অসমৰো বিশেষজ্ঞক লগত ৰাখি এক নিখুঁত পৰিকল্পনা যুগুত কৰিব লাগিব, আঁচনি গ্ৰহণ কৰিব লাগিব আৰু ইয়াৰ স্থায়ী সমাধানৰ কাৰণে যিমান পুঁজিৰ দৰকাৰ হয় সিমান পুঁজি দিবৰ কাৰণে আমি দাবী জনাইছোঁ। ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিলে অন্ততঃ গুৰুত্ব পাব। ৯৫জন মানুহ মৰাৰ পাছত ১৫ দিনৰ পিছত কেন্দ্ৰীয় নেতা নাহে। ৯৫জন মানুহ মৰাৰ পাছত, ঘৰ বাৰী উটি যোৱাৰ পাছত গৃহমন্ত্ৰী, প্ৰধানমন্ত্ৰী যি নিৰ্বাচনৰ সময়ত সপ্তাহটোত দুবাৰকৈ আহে, এতিয়ালৈকে আহিবলৈ সময় পোৱা নাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বেলেগ ৰাজ্যত গৈ তেওঁক ১৩,০০০ নাচনীয়ে নাচি নাচি স্বাগত কৰিছে, সেইবোৰৰ কাৰণে তেওঁৰ সময় আছে। অসমৰ বান সমস্যাৰ কাৰণে ইয়াত আহিবলৈ তেওঁৰ সময় নাই। মুখ্যমন্ত্ৰীগৰাকীয়ে দিল্লীৰ ওচৰতে বোলে হাত পাতিবলৈ লাজ পায়। অসমৰ মানুহ ৪-৫ দিন বানৰ মাজত ককবকাই থাকি অনাহাৰে অনিদ্ৰাৰে থাকিলে লাজ নাপায় নেকি? সেই প্ৰশ্নটোৰ উত্তৰ দিব লাগে। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে প্ৰধানমন্ত্ৰী আহিলে হেনো অসুবিধাহে হ'ব, কাৰণ প্ৰশাসন প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাত জড়িত হৈ যাব লাগিব, দুৰ্যোগ প্ৰশমনৰ অসুবিধা হ'ব, সাহায্য দিয়াৰ অসুবিধা হ'ব। এই যে বানপানী ২০১৭ চনত গুজৰাটত হওঁতে দুদিন পিছতে প্ৰধানমন্ত্ৰীগৰাকী দৌৰি গৈছিল, গুজৰাট চৰকাৰখন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰতকৈ বেছি দক্ষ নেকি? নে হিমন্ত বিশ্ব শৰ্মাই ক'ব বিচাৰিছে যে গুজৰাটৰ চৰকাৰখনত প্ৰধানমন্ত্ৰী গ'লে প্ৰশাসনৰ অসুবিধা নহয়, আমাৰ ইয়াত প্ৰশাসন অদক্ষ, অপদাৰ্থৰ কাৰণে অসুবিধা হয় বুলি তেওঁ ক'ব বিচাৰিছে নেকি? এইবোৰ টুলুঙা কথা কৈ লাভ নাই। অসমৰ এই দুৰ্যোগৰ সময়ত এইবাৰ কেন্দ্ৰীয় চৰকাৰখনৰ আত্মীয়তাৰ যি অভাৱ, সেয়া অসমৰ ইতিহাসে মনত ৰাখিব। আৰু মুখ্যমন্ত্ৰীগৰাকীক সেইকাৰণে কৈছোঁ, মানুহে সাহায্য নিদিয়াহেঁতেন প্ৰথম ৭টা দিনত অনাহাৰে অনিদ্ৰাৰে আৰু মানুহৰ মৃত্যু হ'লহেঁতেন। গতিকে মুখ্যমন্ত্ৰীগৰাকীয়ে বান গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবীটোক লৈ টুলুঙা মন্তব্য কৰিব নাপায়। তেখেতলৈ মুকলি আহ্বান আৰু প্ৰত্যাহ্বান জনাইছোঁ। ১৯৪৭ চনৰ পৰা ২০২৬ চনলৈকে অসমত বানপানীত কিমান মানুহৰ মৃত্যু হ'ল, গৰাখহনীয়াত কিমান অসমৰ মাটি সংকুচিত হ'ল, পশুধনৰ কিমান মৃত্যু হ'ল আৰু অৰ্থনৈতিক ক্ষতি কিমান হ'ল, তাৰ এখন শ্বেতপত্ৰ প্ৰকাশ কৰক। তাৰপিছত তেওঁ বিতৰ্ক কৰিব আহিব যে অসমৰ বান গৰাখহনীয়া সমস্যা ৰাষ্ট্ৰীয় সমস্যা হ'ব লাগে নে নালাগে। আমি এতিয়া নতুন জেনেৰেশ্যন আহি আছোঁ, আমি দেখি আছোঁ কি হৈ আছে। আমাৰ এতিয়া পাৱাৰ আহি আছে, আমি গম পাওঁ। আমি ষ্টুডেণ্টছে এতিয়া নতুন ইউথ, আমি এতিয়া চাম। যদি বেলেগে কৰিব নোৱাৰে আমি কৰি দেখাম। মই মামাও নেমানো, মই একো নকওঁ। তেওঁ বাছ এজন মানুহ হয়, যোনজনে ভোট পায়, যোনজনে এজ এ CM ভোটেড হৈছে, তেওঁ যদি নিজৰ কামখিনি যদি কৰিব পাৰে, তেওঁ অকল CMে কৰিব নোৱাৰে চব বস্তু, কণ্ট্ৰেক্টৰখিনিও আছে, বহুত আছে। তেওঁ খালি বস্তুখিনি চব ভালকৈ হ'ব লাগে। এতিয়া নিজৰ আইতা ঘৰত গৈ আছোঁ। হয়, এতিয়া আইতা ঘৰত মই থাকিব গৈ আছোঁ, কাৰণ মোৰ কিচেন চব ডুবিলে আমাৰ ঘৰৰ। এতিয়া ঘৰত একো বনাবলৈ একো নাই, এতিয়া কৰিবলৈ একো নাই। আইতা ঘৰত গৈ আছোঁ। মোৰ আইতা ঘৰ পাঞ্জাবাৰীৰ ফালে আছে, তাতে এতিয়া থাকিব গৈ আছোঁ, কাৰণ আমাৰ পানী হ'লে আমাৰ ইয়াতে একো কৰিব নোৱাৰোঁ আমি। আৰু আপোনাৰ প্ৰশ্ন এটাই, যদি পানী যদি এইটো মনসা মন্দিৰ পথ ৰুক্মিণী গাঁৱৰ, যদি ৰুক্মিণী গাঁৱৰ এই পথটো যদি পানী হয়, সেইটো পথত কিয় পানী নহয়? এই পানীখিনি বাগৰি যদি আহিব পাৰে, যদি ইয়াতে অকল পানী আহে, তাতে কিয় নহয়? ডুবিলেতো অকল মই ডুবিব লাগে, তেতিয়া বাকীখিনি ৰুক্মিণী গাঁও চৰাই ইমান ডুবিব নালাগে। তো প্ৰশ্ন মোৰ সেইটোৱে। সেইবোৰ কৰা হয় আৰু চাফা কৰা নহয়। আৰু আপোনাৰ যোনখন বাহিনী নদীখন হয়, সেইখন ভালকৈ খান্দা হোৱা নাই। এইটো আমাৰ চবেই বহুতে ডিছকাশ্যন কৰিছে। মোৰ দেউতা আছে, মোৰ দেউতাও বহুত কথা কৈছে নিউজত অলৰেডি। তো মোৰ ক'বলৈ একো বাকী নাই, কাৰণ কৈ থাকি লাভ নাই। তেওঁ যদি নিজে বিচাৰিছে গুৱাহাটীখন ভাল হওক, অসমখন ভাল হওক, তেনেহ'লে তেওঁ কৰক, তেওঁ মৰ্জি এইটো কৰক। স্মাৰ্ট চিটি যদি কৰিব আছে, চব ফালৰ পৰা স্মাৰ্ট হ'ব লাগিব। আপুনি চব ফালৰ পৰা যদি স্মাৰ্ট হৈ যায়, আমাৰ কোনো প্ৰব্লেম নাই। আপোনাক এনেই ভোট দিব মানুহে, যাক ভোট লাগিব আছে, তেওঁ যদি স্মাৰ্টলি যদি কামখিনি কৰে, আমি এনেই ভোট দিম। আমি এতিয়া নতুন জেনেৰেশ্যন আহি আছোঁ, আমি দেখি আছোঁ কি হৈ আছে। আমাৰ এতিয়া পাৱাৰ আহি আছে, আমি গম পাওঁ। আমি ষ্টুডেণ্টছে এতিয়া নতুন ইউথ, আমি এতিয়া চাম।
যদি বেলেগে কৰিব নোৱাৰে আমি কৰি দেখাম আপুনি যেনেকৈ ক'লে চব ফালৰ পৰা যদি স্মাৰ্ট হৈছে চব ফালৰ পৰা মই স্মাৰ্ট কৰিব কৈছোঁ কিন্তু যদি আপোনাৰ আজি বোলে পানীটো ছেভ হৈ গ'ল পানীটো ঠিক হৈ গ'ল পানী হোৱা বন্ধ হৈ গ'ল দেন আজি যাইতে যদি পানী হোৱা বন্ধ হয় কিন্তু আকৌ এটা বেলেগ ছাইডে আকৌ পানী হ'ব সেইটো বেলেগ ছাইড বচাব কৰিবৰ কাৰণে আপোনাৰ ইয়াতে এতিয়া পানী হৈ আছে আপোনাৰ যদি আজি যদি পানীৰ বোলে ছিষ্টেমটো ঠিক হৈ গ'ল তেতিয়া আপোনাৰ কি হ'ব ৰাস্তাত ক'ৰবাত গাঁত থাকিব ৰাস্তা ঠিক নকৰিব আমাৰ কোনোবা এটা ছাইডত যদি আপোনাৰ ষ্ট্ৰীট লাইট দিব লাগে তেতিয়া ষ্ট্ৰীট লাইট নাথাকিব তো মানে কি কৰে মানুহে যেতিয়ালৈকে কমপ্লেইন নকৰে বহুত বছৰলৈকে তেতিয়া মানে তেওঁলোকে নেচায় বস্তুখিনি এজ ইউজুৱেল চলি থাকে আপোনাক আৰু মই একো বেলেগকৈ একো ক'বলৈ নাই মই নিজে এটা সৰু ল'ৰা মই শিকি আছোঁ বস্তুবোৰ মই নিজৰ শিকাৰ পৰা কৈছোঁ কথাখিনি বাছ যিবোৰ কেজুৱেল বস্তু হয় সেইবোৰো মানুহৰ কাৰণে বহুত পৰে বহুত দিগদাৰী হয় য'ত ষ্ট্ৰীট লাইট দিব লাগে তেওঁলোকে নিদিলে বহুত বছৰে মোৰ দেউতাহঁতে মোৰ মাহঁতে বহুতেই কমপ্লেইন কৰিলে একো নকৰিলে একো তেওঁলোকে কিন্তু এতিয়া লাহে লাহে আমি কমিউনিটিবোৰে এতিয়া লাহে লাহে বঢ়াই গৈ আছোঁ ঠিক কৰি গৈ আছোঁ খালি পানীখিনি ঠিক কৰক আমাৰ এই ৰাস্তাটো বহুত ধুনীয়া ৰাস্তা হয় ইয়াতে আপোনাৰ ফাৰ্মাচী আছে খানাৰ এই আছে হোটেল আছে আপোনাৰ সন্মুখত আপোনাৰ হস্পিটেল আছে আপোনাৰ কাপোৰৰ দোকান আছে কিমান বস্তু আপোনাৰ আছে কিন্তু ইয়াতে পানী হোৱাৰ কাৰণে আমাৰ চব বন্ধ হৈ যায় বহুত কেইজন মন্ত্ৰীৰো ঘৰ আছে ইয়াত হয় বহুত কেইজন মন্ত্ৰীৰৰ ঘৰ আছে ইয়াতে মোৰ এতিয়া কথাটো হৈছে যদি এই ৰাস্তাটো যদি ধুনীয়াকৈ বচাই দিয়ে আপোনাৰ ইয়াতে বহুত বস্তু বাচি যাব আপোনাৰ মানুহৰ ইয়াতে ঘৰ ভাঙিলে ইয়াতে মানুহ পৰিছে ইয়াতে বেয়াকৈ দুখ পাইছে কোনোবা মৰিছেও চাগে গমো নাপাওঁ ভালকৈ এতিয়া আমাৰ ঘৰত এইবোৰৰ কাৰণে আমাৰ কিমান বেমাৰ হৈ যায় সেইবোৰ সৰু বস্তু যদি ছল্ভ কৰি দিয়ে বহুত হেল্প হৈ যাব আপুনি কোন স্কুলত পঢ়ে আৰু কিমানমান বয়স হৈছে আপোনাৰ নামটো কি হয় মই ঈশান কলিতা মই মনফৰ্ট স্কুলত পঢ়োঁ মোৰ মনফৰ্ট স্কুল আছে আমাৰ 9 মাইলৰ ফালে মই এতিয়া 8th ষ্টেণ্ডাৰ্ডত পঢ়ি আছোঁ আৰু মই এতিয়া 15 years হয় মই জেনজি মানে ইমান এইবোৰ নকওঁ মই মামাও নেমানো মই একো নকওঁ তেওঁ বাছ এজন মানুহ হয় যোনজনে ভোট পায় যোনজনে এজ এ CM ভোটেড হৈছে তেওঁ যদি নিজৰ কামখিনি যদি কৰিব পাৰে তেওঁ অকল CMে কৰিব নোৱাৰে চব বস্তু কণ্ট্ৰেক্টৰখিনিও আছে বহুত আছে তেওঁ খালি বস্তুখিনি চব ভালকৈ হ'ব লাগে কাৰণ আমাৰ ইয়াতে বহুত কাৰাপশ্যন আছে সেই কাৰাপশ্যনৰ মাজত যদি তেওঁ ভাল দেখায় প্ৰব্লেম নাই মোৰ বাছ সেইখিনি আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰীৰ কিছুমান কথা মই কেতিয়াবা চিৰিয়াছলি বুজি নাপাওঁ বেলেগৰ পইচা তুলি আমি সাহায্য দিব নালাগে নিজৰ টকাৰে যদি আমি পাৰো সাহায্য দিব লাগে তেখেতে আজি সংবাদ মাধ্যমৰ লগত বাইট দি পেলাই কয় যে আমি বানপানী ৰিলিফৰ কাৰণে সাহায্য বিচাৰিব নালাগে বক্স লৈ ফুৰিব নালাগে ইন আ চিম্পল ৱে কোনোবাই যদি নিজে দিব খোজে তেনেহ'লে দিব দেন নালাগে তেনেহ'লে আপুনি মোক কওক মুখ্যমন্ত্ৰীয়ে কয় CM ৰিলিফ ফাণ্ড খুলি বহি আছে আৰু অকল এয়াই নহয় কেইদিনমান আগতে তেখেতে ইনষ্টাগ্ৰামত লাইভ আহি এইটো কথা কৈছিল মুখ্যমন্ত্ৰীক সাহায্য পুঁজিলৈ অট'মেটিকেলি টকা নাহে কাৰোবাৰ ওচৰত দান বৰঙণি বিচাৰিব লাগে এতিয়া আপুনি কওক এই দুটা কথাৰ মাজত সংগতি কি আছে লাইক হোৱাট কাইণ্ড অফ হিপক্ৰেচি ইজ দিছ মই একচুৱেলি বুজিয়ে নাপাওঁ যে মামাৰ প্ৰব্লেমটো ক'ত অখিল গগৈ পানীত সাঁতোৰাটো প্ৰব্লেম নীলোৎপল বৰাই এডভাৰটাইজমেণ্টত পইণ্ট আউট কৰি দিয়াটো প্ৰব্লেম নে কোনোবা এগৰাকী অভিনেত্ৰীয়ে বিদেশত নাচি বা গান গাই অসমৰ বানৰ কাৰণে সাহায্য বিচৰাটো প্ৰব্লেম যিসকলে নিজাকৈ ডনেট কৰি আছে যিসকলে নিজৰ পইচাৰে গৈ সাহায্য আগবঢ়াইছে ইটছ ভেৰি গুড বাট আমি যোৱা কেইদিন অসমত দেখি থকা অনুসৰি বহুকেইজন এনেকুৱা ষ্ট্ৰীমাৰ্ছ আছে বহুত ইনফ্লুৱেঞ্চাৰ্ছ আছে যিসকলে নিজৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্মৰ মাধ্যমেৰে অসমৰ এই বানপানীৰ কাৰণে এটা হিউজ ডোনেশ্যন কালেক্ট কৰিবলৈ সক্ষম হৈছে চ' ৱাই কান জাষ্ট উই এপ্ৰিচিয়েট দেম ইনষ্টেড অফ এনেকুৱা ধৰণৰ মতামত দি তেওঁলোকৰ মনোবল হ্ৰাস কৰা গতিকে এনেবোৰ কথা বাদ দিয়ক আপুনি যদি এই বানপীড়িত মানুহখিনিৰ কাৰণে এতিয়াও সাহায্য সংগ্ৰহ কৰি আছে বক্স লৈ ফুৰি আছে অথবা স্কেনাৰ বিতৰণ কৰি আছে কণ্টিনিউ ইয়ৰ গুড ৱৰ্ক এণ্ড লেট দ্য ৱৰ্ল্ড ন' এবাউট দ্য ইউনিটি অফ Assamese পিপল The Vani. বদৰুদ্দিন আজমলে মেডিচিনছ প্ৰেৰণ কৰাৰ কথা উল্লেখ কৰিছে এইসমূহ যিমান টকা খৰচৰ হিচাপ দিছে তাৰ হিচাপৰ খাতিয়ান লাগে এইগৰাকী নেতাক আৰু এই হিচাপৰ খাতিয়ান বিচৰাৰ পাছতেই সম্প্ৰতি বিষয়টোক লৈ কিন্তু এতিয়া বিতৰ্কৰ সূচনা হৈছে কিয়নো দেখিবলৈ পোৱা গৈছে বদৰুদ্দিন আজমল ইতিপূৰ্বে মোৰ সতীৰ্থ দাবুনাৰায়ণ কোঁৱৰে উল্লেখ কৰিছে যে বদৰুদ্দিন আজমল এগৰাকী বিধায়ক এইখন ৰাজ্যৰ 126টা সমষ্টিৰ এটা মাত্ৰ সমষ্টিৰ বিধায়ক বিন্নাকান্দি সমষ্টিৰ বিধায়ক বিন্নাকান্দিখন উজনি অসমত নহয় মধ্য অসমৰ এটা প্ৰান্তত তেনে পৰিপ্ৰেক্ষিতত মধ্য অসমৰ এগৰাকী বিধায়কে উজনি অসমত গৈ ঘোষণা কৰিছে নিজস্ব পুঁজিৰ পৰা নিজস্ব ব্যৱসায়িক ধনৰ পৰা তেওঁ খৰচ কৰিম বুলি উল্লেখ কৰিছে ইতিপূৰ্বে খৰচ কৰিছেও সেই খৰচৰ হিচাপ বিচাৰি কোনোবাখিনিত এই মানৱীয়তা জয়গান গোৱা লোকজনক কোনোবাখিনিত তাচ্ছিল্য কৰা হোৱা নাইনে
আওপকীয়াকৈ এইগৰাকী নেতাই কৰা এই মন্তব্যৰ পাছত সম্প্ৰতি বিষয়টোৱে আন এক বিতৰ্কৰ সূচনা কৰিছে যে বদৰুদ্দিন আজমলৰ ইয়াৰ অন্তৰালত ৰাজনৈতিক এজেণ্ডা আছে, ৰাজনৈতিক ষড়যন্ত্ৰ আছে বুলি তেওঁ এক প্ৰকাৰ অভিযোগ উত্থাপন কৰিছে যে শিৱসাগৰক মিয়ালেণ্ড কৰিবৰ বাবে বদৰুদ্দিন আজমল আর শৃঙ্খল মোর ভাই, আগে মোর চিনাকি নাছিল, এতিয়া আমি দুইজন ভাই ভাইৰ ঘৰত ভাই আহিছে। বিজেপি কংগ্ৰেছৰ মানুহবিলাকে আমাক গালি পাৰি আছেতো, আমি সেইকাৰণে কৈছোঁ যে আজমল চাহাবকো কৈছোঁ যে আমি ইয়াত UDF কেণ্ডিডেট জিকিব নিদিওঁ, কিন্তু তেওঁ তাৰ পিছত চতুৰ্থবাৰ আহিম, পঞ্চমবাৰ আহিম, 6 মাহ মই আহি থাকিম, মাজে মাজে অলপ কামৰ কাৰণে যাব লাগিব, এইটোৰ কাৰণে। আৰু শৃংখল মোৰ ভাই, আগে মোৰ চিনাকি নাছিল, এতিয়া আমি দুইজন ভাই ভাইৰ ঘৰত ভাই আহিছে, আমি সেইটো যে পাব লাগে সেই সন্মান ইজ্জতটো আমি পাইছোঁ। আৰু এটাই মেছেজ পাইছোঁ যে হিন্দু না মুছলমান এই খুদাৰ সন্তান, সেই মেছেজটো আমি পাই গৈ আছোঁ। আৰু আল্লাহ ঈশ্বৰ ভগৱানৰ নামত আমি মানৱ জাতিৰ সেৱা কৰিব লাগে, তাৰ উদ্দেশ্য মোৰ উদ্দেশ্য, এইটো কাৰণে আমি ঘূৰি আছোঁ। আপোনালোকে দোৱা কৰিব, এইটো পলিটিচিয়ানসকলে এইটোত জহৰ ডালাত চেষ্টা কৰিব, আল্লাহ আমাক বাচাই। এতিয়াও বানপীড়িত ৰাইজ মানে বহু ৰাইজ বানত ককবকাই আছে। আপুনি যিহেতু আপোনালোকে আগবাঢ়ি গৈছে, শৃংখল যদি এই ক্ষেত্ৰত আগবাঢ়ি গৈছে, একেলগে মিলি কাম কৰিম, একেলগে মিলি কাম কৰিম। শৃংখল কি ক'বা? আমি স্পষ্টকে কথা বতৰাবোৰ পাতিছোঁ, আমি জাতীয়তাবাদী মানুহ। আজি মই আজমল চাহাবকো কৈছোঁ যে আমি ইয়াত শিৱসাগৰত কেতিয়াও UDF জিকিব নিদিওঁ, তেওঁ ৰাজনীতি কৰিবলৈ ইয়াত অহা নাই, তেওঁ আহিছে জনতা সেৱাৰ কাৰণে। আৰু আমি সেইকাৰণে স্পষ্টকৈ কৈছোঁ, মানে বিজেপি কংগ্ৰেছৰ মানুহবিলাকে আমাক গালি পাৰি আছেতো, আমি সেইকাৰণে কৈছোঁ যে আজমল চাহাবকো কৈছোঁ যে আমি ইয়াত UDF কেণ্ডিডেট জিকিব নিদিওঁ, কিন্তু তেওঁ তাৰ পিছত এইখিনি সহায় কৰাৰ কাৰণে খুব ধন্যবাদ। আৰু এতিয়া মানুহে মানুহৰ বাবে ভূপেন হাজৰিকাৰ গানে আগবাঢ়িব লাগিব। এই ভাতৃত্ববোধৰ এই যি মেছেজ, এই ভাতৃত্ববোধৰ এই যি মেছেজ, এই মেছেজ ঐতিহাসিক হৈ ৰওক বুলি আপুনি ভাবে নেকি? সময়ে ক'ব, সময় আৰু ইতিহাসে ক'ব এইখিনি কথা। নমস্কাৰ, মই ত্ৰিদীপ ভগৱতী। ৰাজা ৰামমোহন ৰায়ে যেতিয়া সতীদাহ প্ৰথা বন্ধ কৰিবলৈ আগবাঢ়িছিল, ৰাজা ৰামমোহন ৰায়ে যদি ভাবিলেহেঁতেন যে সতীদাহ প্ৰথা যদি বন্ধ কৰি দিওঁ, আমি এগৰাকী মানুহৰ লগত আন এগৰাকী মানুহক সতীদাহ প্ৰথাত জ্বলাইছিলোঁ, অৰ্থাৎ স্বামীৰ লগত পত্নীকো জীয়াই জ্বলাই পেলোৱা হৈছিল। গতিকে তেওঁ যদি ভাবিলেহেঁতেন যে আমি সতীদাহ প্ৰথা বন্ধ কৰি দিলে আৰু এজন মানুহক জ্বলাবলৈ যিখিনি কাঠ লাগে সেই কাঠবোৰৰ লোকচান হ'ব, আৰু যিগৰাকী চণ্ডাল লাগে চণ্ডালজনৰ চাকৰিটো নাইকিয়া হৈ যাব, তেতিয়া ৰাজা ৰামমোহন ৰায়ে সতীদাহ প্ৰথা বন্ধ নকৰিব পাৰিলেহেঁতেন। অৰ্থাৎ আমি যেতিয়া ডাঙৰ ভাল কাম এটা কৰোঁ, তাৰ কাৰণে যদি দুই এজন মানুহৰ কাম কাজ নাইকিয়াও হয়, সেই কথাক আমি গুৰুত্ব দিব নালাগে। এতিয়া আমাৰ সন্মানীয় মুখ্যমন্ত্ৰীগৰাকীৰ কথালৈ আহোঁ। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে বিহুবৰ অঞ্চলৰ একাংশ মানুহে কয়লা শিল খননৰ সৈতে জড়িত হৈ আছে, গতিকে সেই মানুহখিনিৰ চাকৰিৰ কথাৰ যুক্তি দি তেওঁ কৈছে এইবোৰ যদি বন্ধ হৈ যায় তেতিয়া এই মানুহবোৰৰ উপাৰ্জনৰ বাট নাইকিয়া হ'ব। আজি আমি স্পষ্টকৈ সুধিব বিচাৰোঁ, বানপানী যেতিয়া এইবাৰ শিৱসাগৰত সোমাইছে, বানপানীয়েতো সোধা নাই আপোনাৰ ঘৰৰ মানুহে কয়লাত কাম কৰে নেকি, আপোনাৰ ঘৰত সোমাও, আপোনাৰ নকৰে, আপোনাৰ নোসোমাও। বানপানী সকলো মানুহৰ ঘৰত সোমাইছে। গতিকে এতিয়া প্ৰয়োজন হৈছে এই যিবোৰ চিণ্ডিকেট চলি আছে, অবৈধ ৰূপত যিবোৰ কাম কাজ চলি আছে, এইবোৰ বন্ধ কৰাৰ বাবে শক্তিশালী পদক্ষেপ লোৱাৰ। আমি বিশ্বাস কৰোঁ আমাৰ মুখ্যমন্ত্ৰীগৰাকীক উত্তৰ পূবৰ সকলো ৰাজ্যই মানে, তেওঁ উত্তৰ পূবৰ চাণক্য। গতিকে চাণক্যগৰাকীয়ে নাগালেণ্ড চৰকাৰৰ লগত কথা পাতি কিয় এই খনন বন্ধ কৰিব পৰা নাই, অন্তত অসমৰ মাজেৰে যোৱা ট্ৰেন্সপৰ্টেশ্যনটো কিয় বন্ধ কৰিব পৰা নাই, সেইটো বৰ ডাঙৰ প্ৰশ্ন। দ্বিতীয়তে আপোনালোকক আকৌ মনত পেলাই দিওঁ, ধৰি লওঁ 4গৰাকী মানুহে আমি চিনেমা চাবলৈ গ'লোঁ, চিনেমা চাই আহি এজনে ডাইৰেক্টৰগৰাকীক প্ৰশংসা কৰিলোঁ, এজনে ক'লোঁ এক্টিং খুব ভাল, এজনে ক'লোঁ চিনেমেটোগ্ৰাফি খুব ভাল। এজন বন্ধুৱে তাত যদি কয় যে চিনেমা হলৰ পপকৰ্ণ কেইটাত অলপ নিমখ কম হ'ল, তেতিয়া আপুনি কি ক'ব? তেতিয়া আপুনি ক'ব যে আমি লাগতিয়াল কথা বাদ দি অলাগতিয়াল কথাত ব্যস্ত হৈছোঁ। একেদৰে শেহতীয়া 2-3টা দিনত আমি কোনে ক'ত নাচিছে তাক লৈ ব্যস্ত হৈছোঁ। এই কথাও সঁচা যে একাংশ ভুৱা QR কোড অসমত মেলি দিয়া হৈছে, তাৰ বিৰুদ্ধে CIDয়ে গোচৰ লৈছে, সেইবোৰো বেয়া কাম। কিন্তু সমান্তৰালভাৱে এই আটাইবোৰ কথাত ব্যস্ত হৈ থাকি আৰ্তজনৰ সহায়ৰ বিষয়টো কিন্তু আমি আকৌ পাহৰি গৈছোঁ। আমি আজি পুনৰ ক'ম, অসমত যদিহে চৰকাৰৰ সমান্তৰালকৈ সেই মানুহবোৰে সহায় নকৰিলেহেঁতেন, আমাৰ প্ৰজন্মৰ ল'ৰা ছোৱালীবোৰে জুবিন গাৰ্গৰ আদৰ্শৰে যদি মাটিত গাত পলসত নেনামিলহেঁতেন, আজি অসমৰ অৱস্থা ভয়াৱহ হ'লহেঁতেন। গতিকে
QR কোড ভুৱা হিচাপে চলাই থকা মানুহৰ বিৰুদ্ধে যেনেকে ব্যৱস্থা হ'ব লাগে, ভাল কাম কৰা সকলৰ প্ৰশংসাও হ'ব লাগে। তৃতীয়তে, যেটো আটাইতকৈ গুৰুত্বপূৰ্ণ কথা, মুখ্যমন্ত্ৰীয়ে আকৌ কৈছে আমাক দিল্লীৰ দয়া নেলাগে। কল্পনা কৰক, গোপীনাথ বৰদলৈক যেতিয়া সেই সময়ৰ কেন্দ্ৰীয় চৰকাৰ, কংগ্ৰেছ চৰকাৰে কৈছিল যে তোমালোকক আমি পূব পাকিস্তানৰ ভিতৰলৈ নিম, তেতিয়া যদি গোপীনাথ বৰদলৈয়ে ক'লেহেঁতেন যে দিল্লীৰ দয়া মোক নেলাগে, দিল্লীৰ লগত মই কথা পাতিবৰ দৰকাৰ নাই, আজি আমি অমুৰ আপোনাৰ দেশ নহয়, আমাৰ সোণাৰ বাংলা জাতীয় সংগীত হিচাপে গালোহেঁতেন। সেই সময়ত গোপীনাথ বৰদলৈয়ে প্ৰতিবাদ কৰিলে বাবে আজি আমি ভাৰতৰ ভিতৰত আছো। এতিয়া সময় হৈছে আমাৰ মুখ্যমন্ত্ৰীয়ে দিল্লীৰ পৰা কেন্দ্ৰীয়ভাৱে এটা ডাঙৰ পেকেজ অনাৰ বাবে, কাৰণ এই কথা আমি সকলোৱে জানো, অসম চৰকাৰে ঘৰবোৰ পুনৰ নিৰ্মাণ হয়তো কৰি দিব পাৰিব, পুনৰ স্বাভাৱিক জীৱন আনি দিব নোৱাৰে, কেন্দ্ৰীয় পেকেজ লাগিবই। সেইবাবে এই সময়ত নেৰেটিভ গুঠি থকাৰ সলনি যুক্তিৰে কথা পতাটো বৰ দৰকাৰ। শেষত আপোনালোকক কওঁ, আমি আগতেই ঘোষণা কৰিছিলোঁ আমি হাতত কিতাপ বহি লৈ, স্কুল বেগ লৈ ছাত্ৰ ছাত্ৰীৰ মাজলৈ যাম। কেইবাখনো বিদ্যালয় আমি চিনাক্তকৰণ কৰিছোঁ, কাইলৈ আপোনালোকক জনাম। 100, 200, 300 নহয়, 1500 ছাত্ৰ ছাত্ৰীৰ বাবে স্কুল বেগ আৰু পঢ়া শুনাৰ সামগ্ৰী লৈ অতি শীঘ্ৰে আমি শিৱসাগৰলৈ যাম। আশা কৰিম আপোনালোকো এই যাত্ৰাত আগৰ যাত্ৰাবোৰৰ দৰেই সহযাত্ৰী হ'ব। ধন্যবাদ। কৰিছোঁ, দুখ লাগে ৰাজনীতিত বহি থকা সেই সভ্যগভ্য ডাঙৰ মানে লাল বাতি জ্বলোৱা মানুহখিনিৰ কথা কৈছোঁ। তেওঁলোক এফালে, আনফালে সেই চাফাৰিং কৰা সেই মানুহখিনি, তেওঁলোকৰ ওচৰত এবাৰ আহি থিয় হোৱাটোৱে মই ভাবোঁ এটা মাত্ৰ হিউমেনিটি গ্ৰাউণ্ডত পৰিলেহেঁতেন, কিন্তু আহোঁতে দেৰি কৰিলে। যিখিনি কথা মই ক'ব বিচাৰিছোঁ, আই ডোণ্ট ৱান্ট টু নেম দ'জ পাৰ্চন ডিৰেক্টলি অন মাই শ্ব', কিন্তু আপুনি ভাবেনে অকণমান দেৰি কৰিলে আহোঁতে? স্পষ্টকৈ কোৱাত বিশ্বাস কৰোঁ, আমাৰ এই কিন্তু বানপানীৰ পৰা এটা যদি শিক্ষা ল'ব পাৰে, এইটোবোৰৰ বাহিৰে আজমল কৈ আছে, হয় আজমলে দিছে আমি কৃতজ্ঞ, কিন্তু আজমলে দিয়াৰ কাৰণে বা USTMৰ পৰাও দিছে, সেইবোৰ কথা তুমি নক'বা নে? ক'ব লাগিব ন। আটাইতকৈ কথা কৃষ্ণাক্ষী, তুমি নাভাবানে যে আচল এটা ভাল তদন্ত আমাৰ IIT আছে, ইঞ্জিনিয়াৰিং কলেজ আছে, দিল্লীৰ পৰা হওক বাহিৰৰ পৰা হওক মানুহ মাতি কিহৰ বাবে হ'ল? আজি বহুত অভিযোগ কৰিছে, বালি মাফিয়াৰ কথা কৈছে, কয়লা মাফিয়াৰ কথা কৈছে, বান্ধৰ কথা কোনোবাই কৈছে নাই। এই কথাবোৰ কিহৰ বাবে হ'ল? আমি আচলতে কি কৰিলোঁ জানা? পৃথিৱীৰ বুকু, যাক আমি মাতৃ বুলি কওঁ, সেই বুকুখন আচলতে আমি ইমান মই কি ক'ম, স্বাৰ্থপৰ, চ' চেলফিছ, আমি সেই মাটিবোৰ খান্দি কাৰ নিচিনাকৈ খান্দিলোঁ? নিগনিৰ নিচিনাকৈ খান্দিলোঁ। আমি নিগনিৰ নিচিনাকৈ খান্দি, এন্দুৰৰ নিচিনাকৈ খান্দি এইখন একেবাৰে ফোপোলা কৰি দিলোঁ। আৰু সেইবাবেই হয়তো, মইতো বিশেষজ্ঞ নহয়, এটা ভাল তদন্ত হৈ এই বিষয়বোৰ ওলাব লাগে। আজি ৰাইজক মই সুধিব বিচাৰিম, এই যিটো ঘটনা শিৱসাগৰত হ'ল আজি, আপোনালোকে উচিত তদন্ত হোৱাটো বিচাৰে নে নিবিচাৰে? যদি বিচাৰে কমেণ্টত আজিয়ে লিখক য়েছ উই ৱান্ট ইনভেষ্টিগেশ্যন, লিখক আজিয়ে। ৰীল আকাৰতো যদি কৈছে আপোনালোকে উচিত তদন্তৰ বাবে ডিমাণ্ড কৰক, হেশ্বটেগ লগাওক, অসম চৰকাৰক বাধ্য কৰক যে ইয়াৰ ওপৰত তদন্ত হ'ব লাগে। বহুতটা কাৰণত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই বেয়া পাওঁ যদিও এটা কাৰণেই কিন্তু সাংঘাতিক ভাল পাওঁ। কাৰণটো হৈছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া সাধাৰণ ৰাইজৰ জীৱন জীৱিকাৰ ওপৰত বহুত বেছি সচেতন। সাধাৰণ এগৰাকী ভোটাৰছেও যদি তেখেতক এটা কথা কয়, সেই কথা ৰক্ষা কৰিবলৈও আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিন্তু যৎ পৰোনাস্তি চেষ্টা কৰে। তাৰ জ্বলন্ত উদাহৰণ দুটা আপোনালোকক দিওঁ শুনক। প্ৰথমটো হৈছে দিল্লী এয়াৰপৰ্টত সিদ্ধাৰ্থ শৰ্মাক হাতে লুটে পোৱাৰ পিছতো এৰি থৈ আহিছে, কাৰণ গৰিমা বয়ে ধৰি আনিবলৈ কোৱা নাছিল। তেখেতে যদি এবাৰ হ'লেও কৈ দিলেহেঁতেন, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সিদ্ধাৰ্থ শৰ্মাক লগে ধৰি আনিলেহেঁতেন। দ্বিতীয় কথাটো হৈছে, আজি 3খনকৈ জিলা সৰ্বশান্ত হৈ গ'ল। তাৰ মূলতে অবৈধ শিল খননেই বুলি ক'ব বিচাৰিছে একাংশ ৰাইজে। এতিয়া সেই অবৈধ শিল খননক কিন্তু প্ৰতিবাদ জনাইছে কেৱল মাত্ৰ এগৰাকী ছোৱালীয়েহে, বাদ বাকী ৰাইজে কোৱা নাই। গতিকে বাদ বাকী ৰাইজৰ জীৱন জীৱিকাৰ প্ৰতি নজৰ ৰাখিয়ে সেই অবৈধ শিল খনন বন্ধ কৰাৰ কথাও আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভবা নাই। না তেখেতৰ কিবা কমিশ্যনৰ ধান্দা আছে, না তেখেতৰ কোনোবা মাফিয়াৰ লগত হাত আছে, না তেখেত সেই অবৈধ শিল খননৰ লগত জড়িত, একো নাই। কিন্তু সাধাৰণ জনতাৰ জীৱন জীৱিকাৰ কথা চিন্তা কৰিয়ে অবৈধ শিল খনন বন্ধ কৰাৰ কথা তেখেতে অলপো ভবা নাই। যে 50টা ডাঙৰ পুখুৰী খান্দিম, পৰ্যটক আহিব, বানপানীৰ সমস্যাৰ সমাধান হ'ব। পৰ্যটক আহিব নালাগে, মৃতদেহ চাবলৈ এতিয়া তেওঁ আহক। অসমৰ মানুহৰ চকুলোৰ বন্যা আৰু অসমত বানপানীৰ বন্যা দুইটা একেলগে তেওঁ চাই যাওকহি। এই কথাবোৰে মানুহক ক্ষোভিত কৰে। অসমৰ কাৰণে স্পেচিয়েল পেকেজ দিব লাগিব, তাৰ বিকল্প নাই। উত্তৰাখণ্ডত যেতিয়া এনেকুৱা প্ৰলয় আহিছিল, স্থলসেনা বায়ুসেনা সকলোকে নমাই দিছিল। স্থলসেনাই অপাৰেশ্যন সূৰ্য হোপ, বায়ুসেনাই অপাৰেশ্যন ৰাহত তেওঁলোকে মুকলি কৰিছিল।
আমাৰ অসমৰ বেলিকা কিয় হোৱা নাই? উত্তৰাখণ্ডৰ ভৌগোলিক অৱস্থান আমাতকে বেছি জটিল। আমাৰ ইয়াত যে 7 দিন পৰ্যন্ত মানুহ উদ্ধাৰ কৰিব পৰা নাই, সেনা কিয় নিয়োগ কৰা নাই? সেনাৰ হেলিকপ্টাৰৰ সৈতে এয়াৰলিফ্টৰ ব্যৱস্থা কৰিব পাৰে, খাদ্য সামগ্ৰী গৈ পোৱা নাই, ঔষধ গৈ পোৱা নাই, কাপোৰ কানি গৈ পোৱা নাই, এয়াৰ ড্ৰপ কৰাৰ ব্যৱস্থা কৰিব পাৰে, সেইবোৰ কিন্তু কৰা নাই। মুখ্যমন্ত্ৰীগৰাকী ভক্তিত গদগদ হৈ আছে এই কথাটো কৈ যে প্ৰধানমন্ত্ৰীয়ে মোলৈ ফোন কৰিলে। এতিয়া সৰ্বানন্দ সোণোৱাল আৰু পবিত্ৰ মাৰ্ঘেৰিটাক আমি কেন্দ্ৰৰ প্ৰতিনিধি বুলি নধৰিম নহয়, অসমৰে সন্তান, অসমৰ পৰাই গৈছে। তেওঁলোকে এতিয়া এই প্ৰতিযোগিতাখন বাদ দিয়ক। আগদিনাখন মুখ্যমন্ত্ৰীয়ে ক'লে যে মোলৈ ফোন কৰিছে, পিছদিনাখন সৰ্বানন্দ সোণোৱালেও কৈছে যে প্ৰধানমন্ত্ৰীয়ে মোলৈও ফোন কৰিছে। ইলেকশ্যনৰ সময়তো ফোন কৰিয়ে কেম্পেইনিং কৰক, আহিব নালাগে ইয়ালৈ। ইলেকশ্যনৰ সময়ত যদি ইমানবোৰ নেতা মন্ত্ৰী সপ্তাহটোত দুবাৰকৈ আহিব পাৰে, ইয়াত 7 দিনৰ পিছত 60 জনতকৈ বেছি মানুহ মৰি যোৱাৰ পাছত, ঘৰ দুৱাৰ ধ্বংস হৈ যোৱাৰ পিছত, স্কুল কলেজৰ কাপোৰ কানি ইউনিফৰ্ম সকলো উটি যোৱাৰ পাছত, পশুধন নোহোৱা হোৱাৰ পাছত কিহৰ কাৰণে আহিব পৰা নাই, এই প্ৰশ্নটোৰ ইতিহাসে উত্তৰ বিচাৰিব, অসমীয়া মানুহে যুগে যুগে মনত ৰাখিব।